ভাগৱত ভক্তিৰ যোগেদি সমস্ত জীৱৰ কল্যাণ হয় বুলি কৈছে। অকল নিজৰ কল্যাণৰ কথা চিন্তা কৰাজন ভকত হ'ব নোৱাৰে দেই বাবাই। কৃষ্ণ সমস্ত জীৱৰ কল্যাণৰ কথা যোনে চিন্তা কৰে সেইজনে প্ৰকৃতাৰ্থত ভকত। ভকতৰ 28টা লক্ষণ আছে, তাৰ ভিতৰত এটা লক্ষণ ভাগৱতত আছে, এই ৰাম পৰকেহে উপকাৰ কৰে দিন ৰাতি, তাৰ উপদেশে গুছে ভৱ ভয় ভ্ৰান্তি, খনিতক নাহি ৰহে হৰিয়েৰি ভিন্ন, জানিবাহা মুনি এহি ভকতৰ চিহ্ন। কৃষ্ণ ভকতৰ চিহ্ন কি বুলি ক'লে, পৰকেহে উপকাৰ কৰে দিনে ৰাতি, তাৰ উপদেশে গুছে ভৱ ভয় ভ্ৰান্তি, খনিতক নাহি ৰহে হৰি এৰি ভিন্ন, জানিবাহা মুনি এহি ভকতৰ চিহ্ন। এইটো হৈছে ভকতৰ এটা লক্ষণ। গতিকে এই যে পৰকেহে উপকাৰ কৰাৰ কাৰণে আজি যে অনুষ্ঠান পতা হৈছে, জগতৰ হিতৰ কাৰণে যে আমি এটা অনুষ্ঠান কৰিছোঁ, ইয়াৰ লক্ষ্য আৰু উদ্দেশ্যটোৱে হৈছে, ভাগৱতৰ লক্ষ্য আৰু উদ্দেশ্যটোৱে হৈছে সমস্ত জীৱ জগতক তাৰণৰ হেতু, কাৰণৰ হেতুহে ভাগৱত। গংগা নদীৰ পাৰত আজিৰ পৰা 5200 বছৰ পূৰ্বে বেদব্যাসৰ পুত্ৰ শুকগুৰুৱে অভিশপ্ত ৰজা পৰীক্ষিতক ভাগৱতৰ কথা শুনাইছিল 7 দিন 7 ৰাতি। আৰু ৰজা পৰীক্ষিতৰ এটা প্ৰশ্ন আছিল, যিটো প্ৰশ্নৰ যোগেদি গোটেই ভাগৱতৰ সৃষ্টি হৈছে। এটাই মাত্ৰ প্ৰশ্ন। সেই প্ৰশ্নটো কি আছিল? ৰজা পৰীক্ষিতে কৈছে, আতা পিচ্ছামি সংসিদ্ধীনম যোগিনম পৰমম গুৰু, পুৰুষয়ো যৎকাৰ্যো মিৰ্যো মানস্য সৰ্বদা। ৰজা পৰীক্ষিতৰ মাত্ৰ এটা প্ৰশ্ন, কি বুলি ক'লে, আতা পিচ্ছামি সংসিদ্ধীনম যোগিনম পৰমম গুৰু, হে যোগীসকলৰ পৰম গুৰু, পুৰুষয়ো যৎকাৰ্যো মিৰ্যো মানস্য সৰ্বদা। আমি মৃত্যুমুখী মানুহ, মিৰ্যমান লোক আমি কি কৰা উচিত? এইটোৱে হৈছে ৰজা পৰীক্ষিতৰ প্ৰথম প্ৰশ্ন। আৰু এই প্ৰশ্নটোৰ পৰাই এই 12 স্কন্ধ ভাগৱতৰ সৃষ্টি হৈছে। ৰজা পৰীক্ষিতক শুকগুৰুৱে 12 স্কন্ধ ভাগৱত শুনাইছে এটা প্ৰশ্নৰ উত্তৰত। সেই প্ৰশ্নটো হৈছে, তোমাৰ চৰণে মৰণ সময়ে পুছুহু প্ৰভু সম্প্ৰতি, মিৰ্যমান লোক সদায় কি কৰ্ম কৰিবে ইটো লোকত, কাহাক শুনিবে কাহাক স্মৰিবে, কাহাক জপিবে লোক, ভজিবাৰ যোগ্য কোননো দেৱতা, কহিও মোক সত্তৰে। ৰজা পৰীক্ষিতৰ প্ৰশ্ন, তোমাৰ চৰণে মৰণ সময়ে পুছুহু প্ৰভু সাম্প্ৰত, মিৰ্যমান লোক মৃত্যুমুখী মানুহ, মিৰ্যমান লোক সদায় কি কৰ্ম কৰিবে ইটো লোকত। এই সংসাৰত
মৃত্যুমুখী মানুহ কি কৰা উচিত। অকল ৰজা পৰীক্ষিতে মৰিব সেইটো নহয় বাপাইসকল, কৃষ্ণ। ৰজা পৰীক্ষিত নিমিত্ত মাত্ৰ। ৰজা পৰীক্ষিতো মৰিব 7টা দিনৰ ভিতৰত, আৰু আপোনাৰ মোৰ মৰণো 7টা দিনৰ ভিতৰত। এই 7টা দিনৰ ভিতৰত আমাৰো মৰণ, আৰু ৰজা পৰীক্ষিতৰো 7টা দিনৰ ভিতৰতে মৰণ। আজি কি বাৰ আছিল? শুক্ৰবাৰ। অহা বৃহস্পতিবাৰৰ 7টা দিন, কাৰণ 8 নম্বৰ দিন কোনো কেলেণ্ডাৰতে নাই, আছেনে? নাই। সেইকাৰণে ৰজা পৰীক্ষিতে উত্তম প্ৰশ্ন এটা কৰিছে যে তোমাৰ চৰণে মৰণ সময়ে পুছুহু প্ৰভু সাম্প্ৰত, মিৰিয়মান লোক সদায় কি কৰ্ম কৰিবে এইটো লোকতো। এই মৃত্যুমুখী মানুহ আমি সকলোৱে মৰিবলৈ গৈ আছোঁ। অকল ৰজা পৰীক্ষিতে নহয়, আমি সকলোৱে মৰিবলৈকে গৈ আছোঁ, হয়নে বাৰু? আমি সকলোৱে মৰিবলৈ গৈ আছোঁ নাই বাৰু? বোলে অকল ৰজা পৰীক্ষিতে মৰিব নেকি? বোলে নহয়, বোলে আমাৰো মৰণ 7টা দিনৰ ভিতৰতে। সেইকাৰণে ৰজা পৰীক্ষিতৰ উত্তমৰো উত্তম প্ৰশ্ন যে আমি মিৰিয়মান লোক কি কৰা উচিত। আচ্ছা, ৰজা পৰীক্ষিতে শুকগুৰুৰ নিচিনা এজন মহান তপস্বী, মহান মুনীন্দ্ৰক পাই কিনি তেওঁ ক'ব পাৰিলেহেঁতেন যে মই মৰিবলৈ গৈছোঁ, মোৰ কাৰণে কিবা এটা দৰৱ আছে যদি দি দিয়া, পটাপট খাম আৰু মই বাচি যাম, এনেকুৱা ক'ব পাৰিলেহেঁতেন। কিন্তু সেইটো প্ৰশ্ন কৰা নাই যে আমি সকলোৱে মৰিবলৈ গৈ আছোঁ, সকলোৰ কাৰণে দৰৱটো দিব লাগিব। বুজি পাইছেনে কথাটো বাপাইসকল? তাৰমানে ৰজা পৰীক্ষিতৰ উদ্দেশ্যটো কি? তাৰমানে অকল নিজৰ কথা চিন্তা কৰা নাই, তেওঁ 10 জনৰ কথা চিন্তা কৰিছে, হয়নে প্ৰভু? সেইকাৰণে কলিযুগৰো ভকতৰ লক্ষণ 3 প্ৰকাৰৰ। এনেতো ভকতৰ লক্ষণ একাশীবিধ বুলি কৈছে, ভক্তিৰ লক্ষণো একাশীবিধ কৈছে, কিন্তু কলিযুগৰ ভকতৰ লক্ষণ মাত্ৰ 3 বিধ। এটা হৈছে প্ৰাকৃত ভকত, এটা হৈছে বিকৃত ভকত, আৰু এটা হৈছে সাংস্কৃতিক ভকত। এতিয়া আপুনি মই কোন প্ৰকাৰৰ ভকত হৈ আছোঁ? ৰজা পৰীক্ষিতৰ নিচিনা হৈ আছোঁ নে ভকত? নে এই প্ৰাকৃত ভকত, নে বিকৃত ভকত, নে সাংস্কৃতিক ভকত? এই 3 প্ৰকাৰত আছোঁ। এতিয়া প্ৰাকৃত ভকতৰ লক্ষণটো এনেকুৱা যে নিজৰ কথা চিন্তা কৰি নিজৰ ভাল হোৱাটো বিচাৰে, আৰু 10 জনৰ উপকাৰৰ কথাটো যোনে চিন্তা কৰে সেইজনে হৈছে প্ৰাকৃত ভকতৰ লক্ষণ। আৰু বিকৃত ভকতৰ লক্ষণটো হৈছে আনৰ লাগিলে যি হওক হৈ যাওক, আপত্তি নাই, কিন্তু মোৰ নিজৰ ঘৰখন আৰু মই নিজে ঠিক থাকোঁ, এইটো হৈছে বিকৃত ভকতৰ লক্ষণ। আৰু সাংস্কৃতিক ভকতৰ লক্ষণটো কি? যে নিজৰ লগত গোটেই সমাজখনৰে ভাল হওক, এইটো হৈছে সাংস্কৃতিক ভকতৰ লক্ষণ। এতিয়া প্ৰাকৃত ভকত, বিকৃত ভকত আৰু সাংস্কৃতিক ভকত কোন কেইজন? আমাৰ মাজতে আমি নিজৰ গাত চিকুটি চালে গম পাই যাম। এতিয়া আমাৰ ইয়াতে নাম প্ৰসংগ কৰালে, নাম প্ৰসংগ হোৱাৰ পিছত যিজন বিকৃত ভকতৰ লক্ষণ যেতিয়া প্ৰসাদ বিতৰণ কৰিছিল, তেতিয়া বিকৃত ভকতৰ লক্ষণটো কেনেকুৱা বুলি কৈছে? তেওঁ মেধিজনক বা দেউৰীজনক বা নামঘৰীয়াজনক ক'ব, বিলনীয়া যিজন বিকৃত ভকতজনে ক'ব যে অ' মেধি বাপ এইফালে আহকচোন। বোলে কি হ'ল? বোলে ইয়াত বোলে 2টা টোপোলা দি থৈ যাওক প্ৰসাদৰ। তাৰমানে বিকৃত ভকতৰ লক্ষণটো তাতে ধৰা পৰি যায়। তাৰমানে আনে পাওক নাপাওক তেওঁৰ চিন্তা নাই, নিজৰ ঘৰলৈ কাৰণে 2টা টোপোলা লৈ যায়, হয়নে বাৰু? সেইটো হৈছে বিকৃত ভকতৰ লক্ষণ।
কিন্তু সাংস্কৃতিক ভকতৰ লক্ষণটো কেনেকুৱা? সাংস্কৃতিক ভকতে কি কয় যে এই যে মাহ প্ৰসাদৰ টোপোলাটো মেধিজনে দিলে, সাংস্কৃতিক ভকতৰ লক্ষণটো কেনেকুৱা? অ' বাপ, আমাৰ এই গুৰুগৃহত অহা ভকতে যদি কেনেবাকৈ মাহ প্ৰসাদ পোৱা নাই, মোৰ এই ভাগটোও তেওঁকে দি দিয়ক। তেতিয়া গম পাব যে এইজন সাংস্কৃতিক ভকতৰ লক্ষণ। গতিকে আমি সাংস্কৃতিক ভকত হোৱাৰ যত্ন কৰিব লাগিব বাপাসকল দেই। আৰু ৰজা পৰীক্ষিতে পৰৰ উপকাৰ কৰা কথা চিন্তা কৰিছে, সেইকাৰণে তেওঁ এজন সাংস্কৃতিক ভকত আৰু পৰম বৈষ্ণৱ। ৰজা পৰীক্ষিতৰ নিচিনা পৰম বৈষ্ণৱ নাছিল, যাৰ জন্মটোও বহুত অদ্ভুত। তেওঁ জন্ম নোহোৱাৰ আগতে ভগৱত দৰ্শন কৰিছে, ভগৱানক দৰ্শন পাইছে, আৰু মৃত্যুৰ বেলিকাতো তেওঁ ঈশ্বৰক দৰ্শন পাইছে, মানে ভাগৱত দৰ্শন পাইছে, হয়নে বাৰু? তো ৰজা পৰীক্ষিতৰ জন্মটো সফল। জীৱনত মাত্ৰ দুটা দিন, এটা হৈছে জন্মৰ দিন আৰু এটা হৈছে মৃত্যুৰ দিন। মাত্ৰ দুটাহে দিন আপোনাৰ মোৰ দেই বাপাইসকল। এটা হৈছে জন্মৰ দিন আৰু এটা হৈছে মৃত্যুৰ দিন। বোলে জন্মৰ দিনটো আমি কেনেকৈ জন্ম ল'লোঁ, মাকৰ গৰ্ভৰ পৰা কেনেকৈ আহিলোঁ, আমি জ্ঞাত নহয়, আমি নাজানো। কোনোবা জানেনি কেনেকৈ আপুনি মই গৰ্ভত আছিলোঁ, কেনেকুৱা এই পৃথিৱীলৈ আহিলোঁ? কোনেও নাজানে। কিন্তু মৃত্যুৰ দিনটো আপুনি মই অকণমান বুজি পাইছোঁ, আমি যে মৰিবলৈ গৈ আছোঁ বুলি, হয়নে প্ৰভু? এই যে মৃত্যুৰ দিনটো যে আমাৰ যে লাহে লাহে আহিছে, এই কথাটো কিন্তু আপুনি মই উপলব্ধি কৰিব পাৰিছোঁ, বুজি পাইছোঁ। গতিকে জন্মৰ দিনটো আৰু মৃত্যুৰ দিনটো আমাৰ সফল কৰিবৰ কাৰণে আজি আপোনালোক আমি ভাগৱতৰ কাষলৈ আহিছোঁ দেই বাপাই। জন্মৰ দিনটো আৰু মৃত্যুৰ দিনটো যাতে আমাৰ ঠিক হৈ যায়, এই কথা চিন্তা কৰি আমি দৌৰি দৌৰি খেদি কৰি সন্তৰ সং ভকতৰ সং লৈছোঁ। ভক্তি থাকিলেও নহ'ব, ভজন আৰু ভক্তি থাকিলেও নহ'ব, যদি সন্তৰ সং নলয় তেনেহ'লে কাম নাই বুলি কৈছে। ঔ হৰি ঔ ৰাম। ভজন আৰু ভক্তি কৰিলে নহ'ব, বোলে সন্তৰ সং যদি নলয়, ভকতৰ সং নল'লে একো ভক্তি সফল নহয় বুলি কৈছে। সেইকাৰণে আজি আমি এই নামৰ মহিমা দেই বাপাইসকল, নাম মহিমা ষষ্ঠ স্কন্ধ অজামিল উপাখ্যান আপোনালোক পাইছে। অজামিল নামৰ এজন মহাপাপী জীৱ আছিল। তেওঁ পূৰ্বত সংস্কাৰী এটা ব্ৰাহ্মণ আছিল, আৰু দৈৱবাসে তেওঁ এজনী বেশ্যাৰ লগত পতিত হৈ নিজৰ ভক্তি, ধৰ্ম, জ্ঞান, কৰ্ম সকলো হেৰাই গ'ল। আৰু সেই বেশ্যাৰ ঔৰসৰ পৰা 10টা সন্তান জন্ম দিছিল। তাৰে একেবাৰে কনিষ্ঠ পুত্ৰৰ নামটো থৈছিলে নাৰায়ণ। কি নাম থৈছিল? নাৰায়ণ। আৰু এই নাৰায়ণ নামটো তেওঁৰ পুত্ৰৰ নাম। আৰু যেতিয়া তেওঁ অকৰ্মত নামিছিল, এনেকুৱা এটা অকৰ্ম নাই যিটো অজামিলে কৰা নাছিল। তেওঁ চোৰ, ডকাইত, মাৰ্ডাৰ এনেকুৱা চব, মানে মানুহবিলাকক মাৰি পেলাইছিল, ধন লুণ্ঠন কৰিছিল, হত্যা কৰিছিল। তাৰপিছত কি হ'ল, এই যে কনিষ্ঠ পুত্ৰৰ নাম নাৰায়ণ থৈছিল, তেওঁ সেই নাৰায়ণ নামটো অভ্যাস হৈ গ'ল। কনিষ্ঠ পুত্ৰক স্নেহেৰে, মৰমেৰে আহৈ নাৰায়ণ, খা হৈ নাৰায়ণ এনেকুৱা মাতিছিল। অন্তিম সময়ত যেতিয়া তেওঁৰ মৃত্যুৰ বেলিকা হ'ল, মৃত্যুৰ সময়তে মুহূৰ্ততে প্ৰাণ যাব, সেই সময়তে 3জন যমদূত আহিছিল তেওঁক ধৰি লৈ যাবৰ কাৰণে।
হাতে বাঘ জৰি বুলি কৈছে আৰু কাঁইটীয়া গদা লৈ আহিছিল তিনিটা জমদূত বেংকামোৱা বুলি কৈছে ৰক্তবৰ্ণ চকু আৰু সেই পাপী জীৱটোক ধৰি বান্ধি কিনি লৈ যাবৰ সময়তে সেই জীৱটোৰ মুখৰ পৰা নিজৰ পুত্ৰৰ নাম উচ্চাৰণ হৈছিল আহৈ নাৰায়ণ বচা হৈ নাৰায়ণ বুলি লগে লগে এই নাৰায়ণ শব্দটো আকাশত গুচি গ'ল শব্দ ব্ৰহ্ম হয় বুলি কৈছে আৰু যেতিয়া আকাশত গুচি গ'ল সেই শব্দ ব্ৰহ্মৰ কথা শুনি আকাশত বিচৰণ কৰি ফুৰা ভগৱন্তৰ পৰম বৈষ্ণৱ চাৰিটা পৰম বৈষ্ণৱ চাৰিজন সিদ্ধ বিষ্ণুদূত বুলি কয় এই বিষ্ণুদূত চাৰিজন তৎক্ষণাৎ আহি এই যে যমৰজা দূতসকলে পাপী অজামিলক ধৰি বান্ধি ৰাখিছিল সেই পাপী অজামিলক মাৰপিট কৰি গদাৰে কোবাই সেই অজামিলক মুক্ত কৰি দিলে তাৰপিছত এই দৃশ্যটো পাপী অজামিলে চাই আছিল যে মই পুত্ৰৰ নাম মাতিছিলোঁ আৰু যমৰজাই মোক যমদূতসকলে মোক নিয়া ধৰা বান্ধা কৰি নিয়া কথা আছিল কিন্তু এই নাৰায়ণ নামটো যেতিয়া মই উচ্চাৰণ কৰিলোঁ ভগৱানৰ তেতিয়া কি হ'ল বিষ্ণুদূত চাৰিজন আহি এই যমদূতকেইটাক খুব পিটিলে মাৰিলে মাৰাৰ পিছত মোক মুক্ত কৰি দিলে তাৰপিছত তেওঁৰ যিটো পূৰ্বৰ যিটো সংস্কাৰ তেওঁ অনুতপ্ত হৈছে অনুশোচনা কৰিছে যে মই হেন পাপী জীৱটোকো অন্তিম সময়ত ভগৱন্তৰ নামে যে মোক কৃপা কৰিছে আৰু সেইটোও মই নিজৰ ল'ৰাটোৰ নামহে কৈছিলোঁ উচ্চাৰণ কৰিছিলোঁ আজি যে ভগৱন্তই মোৰ প্ৰতি কিমান কৃপা আছে এই কথাটো তেওঁ উপলব্ধি বা অনুভৱ কৰিলে বাপাইসকল আমি পাপ কৰিছোঁ আমাৰ খোজে প্ৰতিয়ে পাপ হয় দেই এনেকুৱা এটা জীৱ নাই যাৰ পাপ নহয় এই সংসাৰত এনেকুৱা এটা জীৱ নাই যাৰ পাপ নহয় আৰু কলিযুগততো কথাই নাই আৰু দ্বাদশ স্কন্ধ ভাগৱততো কৈছে এই ৰাম পৰম দুৰ্জন কলি হে পাপৰ সাগৰ পাপ নকৰন্তায়াত নাহি একো জন বোলে পাপ নকৰা মানুহ এজনো নাই বোলে পাপটো হ'বই পৰম দুৰ্জন কলি পাপৰ সাগৰ কিহৰ সাগৰ বাপাইসকল পাপৰ সাগৰ পাপ নকৰন্তায়াত নাহি একোজন পাপ নকৰা মানুহ এজনো নাই এই ৰাম পাপ নষ্ট নভৈলে কৃষ্ণত নযায় মতি কিমতে তৰিবে ইটো কলিত দুৰ্গতি ইয়াত সন্ত মহন্ত গোসাঁই লাগিলে যিয়ে হওক এ টু জেড কলিয়ে আহি তাক অকণমান হ'লেও টাচ কৰি দিছে হয়নে বাৰু অকণমান হ'লেও চুই দিছে নাই বাৰু ইয়াত সন্ত মহন্ত গোসাঁই লাগিলে যি হওক কলিয়ে আহি তাক অকণমান হ'লেও চুই দিয়ে তাৰমানে ইয়াৰ পৰা কোনো বাচিব নোৱাৰে কলিৰ পৰা কোনো বাচিব নোৱাৰে সেইকাৰণে সাধু সদায় সাৱধান হৈ থাকিব লাগে বোলে কলিটো চবকে ধৰিব আৰু আপোনাক মোকো সেই কলি মহাপাপৰ পৰা আপুনি ময়ো পৰিত্ৰাণ পাব নোৱাৰোঁ এতিয়া এই অজামিল যে নাৰায়ণ নামটো ল'লে আৰু এই কলিযুগত যে আমিও নাম লৈ আছোঁ নাৰায়ণ নামটো এবাৰ অজামিলে লোৱাৰ লগে লগে তেওঁ নিস্তাৰ হৈ গ'ল অন্তিম সময়ত অন্তকালে চ মামেব স্মৰণাম মুক্তা কলেবৰম শ্ৰীমদ ভাগৱত গীতাত কৈছে এতিয়া নাৰায়ণ নামটোত যে মহিমা কিমান ঈশ্বৰৰ নামত মহিমা কিমান এই ষষ্ঠ স্কন্ধত গুৰুজনাই ইয়াকে দেখুৱাইছে দে বাপাইসকল এই যে নাৰায়ণ নামটো ল'লে মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে
যে আমি যে ৰাম নাম কৃষ্ণ নাম যে ল'ব লাগে, কেনেকৈ ল'ব লাগিব, নাৰায়ণ নামটো কেনেকৈ ল'ব লাগে, এই নামৰ মহিমাটোৰ যোগেদি সমস্ত জগতক দেখুৱাইছে যে নামে মানুহক কি কৰিব পাৰে, নামে সংসাৰ তৰিব পাৰে বুলি কৈছে। নামে নাতাৰিলে জীৱত তৰিবে নোৱাৰে বুলি কৈছে, নামে নাতাৰিলে জীৱই তৰিবও নোৱাৰে বুলি কৈছে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে যে ব্যাস নিগদতি লুব্ধমতি ও শুনিও আনন্দে কৰ্ণপাতি দেউ উপদেশ ঊৰ্ধ্ববাহু উচ্চ কৰি, দেউ উপদেশ ঊৰ্ধ্ববাহু উচ্চ কৰি। আপোনালোক যোনে নামত আশ্ৰয় লৈছে দেই, সেইসকলে ভয় কেতিয়াও নকৰিব, তেওঁলোকে ঊৰ্ধ্ববাহু কৰি ক'ব পাৰে। মহাপুৰুষ মাধৱদেৱেও ঘোষাত লিখিছে এহি মানে মাত্ৰ মহামন্ত্ৰ সংসাৰ দুৰ্ঘোৰ বিঘহাৰী অ নমো নাৰায়ণ অবুলি মুখ ভৰি। কৃষ্ণ এ নমো নাৰায়ণ বুলি মুখ ভৰি। এই যে নাৰায়ণ নামটো ললো নাই, তো সংসাৰৰ দুখ হাৰি, সংসাৰৰ বিষ হাৰি কি বোলে, নাৰায়ণ নামটো ভগৱানৰ নাম। সেইকাৰণে নাৰায়ণ নাম হৈছে সুপ্ৰিম সোল, নামতকৈ আৰু একো বস্তু শ্ৰেষ্ঠ নাই বুলি কৈছে। সেইকাৰণে নামে তপ, নামে জপ, নামে যোগ ধ্যান বুলি কৈছে। নামে পিতা, নামে মাতা, হয়নে প্ৰভু? কোটি তীৰ্থ স্নান বুলি কৈছে। সেইকাৰণে এই যে নামৰ আশ্ৰয় যে আপুনি মই ল'লোঁ, মহাপুৰুষ শংকৰদেৱৰ গুৰুজনাৰ ধৰ্ম এক শৰণ হৰিৰ নাম ধৰ্ম। মহাপুৰুষ মাধৱদেৱে ভটিমাত লিখিছে, কি বুলি ক'লে যে এক শৰণ হৰিৰ নাম ধৰ্ম ৰাজা কৰোঁ পৰকাশ। মই যিটো ধৰ্ম প্ৰচাৰ কৰিছে, গুৰুজনাই যিটো ধৰ্ম প্ৰচাৰ কৰিছে, সেই ধৰ্মটো হৈছে এক শৰণ হৰিৰ নাম ধৰ্ম, হয়নে বাৰু? ভকতি ভাণ্ডাৰ দ্বাৰা হ'ব চুৰি, মুকুতি কৈলি উদাস। এক শৰণ হৰিৰ নাম ধৰ্ম ৰাজা কৰোঁ কৰোঁ পৰকাশ। আজি ৰজা ধৰ্মটো আপুনি মই লৈ আছো। কিহৰ ধৰ্ম? এই নাম ধৰ্মটো হৈছে ৰজাৰ ধৰ্ম। ৰজাই যেনেকৈ কাকো ভয় নকৰে, আপুনি ময়ো কাকো ভয় কৰিব লাগে নে নালাগে বাৰু? নালাগে। সেইকাৰণে বাপাইসকল, বিষ্ণুদূত চাৰিজনে যেতিয়া যমদূত চাৰিজনক মাৰিলে, তেতিয়া বিষ্ণুদূত কিটাৰ মাৰ খাই যমদূত কিটাই যম ৰজাৰ ওচৰত আবেদন কৰিছে দেই। আবেদন কৰিছে কি বুলি, যে হে প্ৰভু যমৰজাক কৈছে যে তোমাৰ ডিপাৰ্টমেণ্টত আৰু আমি চাকৰি নকৰোঁ বোলে। আজিৰ পৰা তোমাৰ ফাইল পত্ৰ দিলোঁ জমা, অস্ত্ৰ শস্ত্ৰবিলাক দিলোঁ, ৰছীবিলাকো দিলোঁ, তোমাৰ ডিপাৰ্টমেণ্টত আৰু আমি চাকৰি নকৰোঁ। তেতিয়া যমৰজাই কৈছে কি হ'ল, তোমালোক চাকৰি নকৰোঁ বুলি কৈছা? বোলে নহয় প্ৰভু, কোনোবা ল'ৰাৰ নামটো, নিজৰ পুতেকৰ নামটো নাৰায়ণ থ'ব, কোনোবা গোপাল থ'ব, কোনোবা গোবিন্দ থ'ব, হয়নে বাৰু? কোনোবা যাদৱ থ'ব, কোনোবা মাধৱ থ'ব, আৰু অন্তিম সময়ত বোলে নিজৰ ল'ৰাটোৰ নামটো উচ্চাৰণ কৰিব। আৰু ক'ৰ পৰা চাৰিজন বিষ্ণুদূত আহিব আৰু আমাক দবা পিটাপ কোবাব, আমাৰ পৰা পাপী জীৱবিলাকক কাঢ়ি লৈ যাব। গতিকে এনেকুৱা চাকৰি কৰাতকৈ, মাৰ খোৱাতকৈ বোলে নকৰাই ভাল বুলি হৰি জমা দি দিলে, ফাইল পত্ৰ জমা দি দিলে, নকৰোঁ চাকৰি। তেতিয়া যমৰজাই ক'লে ঘটনাটো ভালকৈ ক, ঘটনাটো কি কি বুলি ক'লে অন্তিম সময়ত? এই পাপী জীৱটো কি বুলি ক'লে অন্তিম সময়ত? বোলে কি বুলি ক'লে মানে, এই পাপী জীৱটো অজামিলে অন্তিম সময়ত নাৰায়ণ নামটো স্মৰণ কৰিলে, নাৰায়ণ। তেতিয়া যমৰজাই কৈছে,
নারায়ণ তো মোৰ স্বামীৰ নাম। বোলে এই নাৰায়ণ নামৰ মহিমাটো তোমালোক নাজানা নেকি? বোলে ক'ৰ পৰা জানিম প্ৰভু, আপুনি আমাকতো কোৱাই নাই নাৰায়ণ নামৰ মহিমাটো একো কোৱাই নাই আজিলৈকে। বোলে নাৰায়ণ নামৰ মহিমা তোমালোক নজনাৰ কাৰণে তোমালোক মাৰ খালা। তো দুখীতো মই নহয়, তোমালোকে দুখ। মোক সুধি ল'ব লাগিছিলে যে নামৰ মহিমা কি। সেইকাৰণে তোমালোক আজি বিষ্ণুদূতৰ হাতত তোমালোক মাৰ খাই আহিছা। সেইটো দুখটো তোমালোকৰ নহয়, বোলে মোৰো অকণমান দুখ আছে। বোলে তোমালোকক আজিলৈকে বোলে নামৰ মহিমা কোৱাই নাই। কাৰণ 12জন বৈষ্ণৱেহে নামৰ মহিমা জানে। কোন কোন? আমি 12জন বৈষ্ণৱে এই নামৰ মহিমা জানো। কোন কোন? বোলে ব্ৰহ্মা মনোহৰ, কপিল কুমাৰ, শুক ভীষ্ম বলিৰায়, প্ৰহ্লাদ নাৰদ, জনক আমিহি, 12জন সমুদায়। হৰিৰ নামৰ গুপ্য মহিমাক জানি আছো শুদ্ধ ভাৱে, যাক আচৰিলে থাৱতে বহিয়া, দুৰ্লভ মুকুতি পাৱে। আজি যে নাম যে ল'লো আপুনি মই, জীৱই বোলে বেছি একো কৰিব নালাগে, না তপ কৰিব লাগে, না যাগ কৰিব লাগে, না যজ্ঞ কৰিব লাগে, ন পৰ্বতত উঠিবলৈ তপস্যা কৰিব লাগিব, হয়নে বাৰু? না নিয়ম আছে, না সংযম আছে, না বিধি আছে। বোলে ভাই বোলা মুখে ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। মহাপুৰুষ গুৰুজনাই আমাৰ সামন্তক মণি, হয় না, সামন্তক শৰণ কীৰ্তনত আছে যে গুৰুজনাইও কৈছে যে ভাই বোলা মুখে ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। এতিয়া সেই নামক আশ্ৰয় কৰিছোঁ আপুনি মই, কিন্তু নামত আকৌ সংশয় আছে নেকি, সেইটো এটা প্ৰশ্নৰ বিষয়। বহুত মানুহৰ নামতো সংশয় থাকে যে আজি আমাক নাম লৈছোঁ আমি, নামে জানো আমাক তৰাব। যাৰ সংশয় আছে তেওঁ অন্য কৰ্মও কৰে, নামো আশ্ৰয় কৰে, আৰু বোলে একটা তাবিজও লিলি বোলে ডিঙিয়ে পিন্ধে ৰাখি বোলে, হয় নে বাৰু? বহুতে ওটাও ভাবে থাকে দেই, মই অকণমান আদিবাসী ভাষাটো কম, বেয়া পাব নেকি আপোনাৰ? কৃষ্ণ। বোলে নামও লৈছে, লগতে আঙঠি এটাও পিন্ধি থাকোঁ, হয় নে বাৰু? যে কেনেবাকৈ বোলে তাবিজটোৱে আঙঠিটোৱে বোলে আমাক তৰাব পাৰে নেকি, বোলে নামটো লৈছোঁ, শ্ৰীমন্ত শংকৰদেৱ সংঘটো সোমাইছোঁ, হয়নে বাৰু? কিন্তু নামত সুদৃঢ় বিশ্বাসটো আমাৰ আছেনে বাপাইসকল? বোলে নাই। সেইকাৰণে আমি কি কৰিলোঁ, কঁকালতো কোনো নাই, কেউ নাই দেখছে বোলে কয় তাবিজ একটা কঁকালও পিন্ধে ৰাখেছে। কিন্তু ৰাম কৃষ্ণ নামটো আমাক অভেদ কবচ হিচাপে পিন্ধিবলৈ কৈছে বাপাইসকল। মহাপুৰুষ মাধৱদেৱে ঘোষাত কৈছে, হে ৰাম কৃষ্ণ নাম এ অভেদ কবচ, সদায় যিটো জন পিন্ধয়, এ 3 গুণ বিতিশয়, এ অস্ত্ৰৰ প্ৰহাৰে, এ তাকো আৰু নিবিন্ধয়। এতিয়া আমাক কি অস্ত্ৰ মানে কি মানে তাবিজ পিন্ধিবলৈ কৈছে? আমাক ৰামকৃষ্ণ নামৰ তাবিজ পিন্ধিবলৈ কৈছে। কিন্তু যদি আমি ৰামকৃষ্ণ নামৰ তাবিজটো নিপিন্ধি যদি আমি এই সংসাৰী তাবিজ এটা যদি পিন্ধি লওঁ, কোনোবা মৌলবীয়ে দিয়া, কোনোবা বোলে মুছলমান ভাই এটাৰ পৰা গৈ কিনি তাবিজ বনাই লৈছোঁ, বোলে ইয়াত বোলে ডিঙিত পিন্ধি ৰাখিছোঁ, বোলে আঙুঠি পিন্ধি ৰাখিছোঁ, তেনেহ'লে আমাক নামে কিন্তু তৰাব পাৰিবনে বাপাইসকল? নোৱাৰে। সেইকাৰণে বাহিৰে ভিতৰে উচ্চ কণ্ঠৰে প্ৰেম ভাৱেৰে আমি নাম ল'ব লাগিব দেই। নামটো কুভাষে লওক, দুৰ্ভাষে লওক, লাগিলে যিয়ে ভাৱেৰে লওক, নামে নামৰ কাম কৰে বুলি কৈছে, হয়নে বাৰু? সেইকাৰণে আমি নামৰ আশ্ৰয় ল'ব লাগিব সুদৃঢ় বিশ্বাসে। আজি অজামিল নিজৰ পুত্ৰক নাম মাতি কিনি তৰিলে, আপুনি ময়ো তৰিব লাগিব, হয়নে বাৰু? অজামিলে
যেনেকৈ তৰিছে নাম লৈ আমিও তৰিব লাগিব। অকণমান পাক যাওঁ। কৃষ্ণ কৃষ্ণ কিছু কিছু সমস্ত। এতিয়া পাঠে আমাক কৈছে যে দেখ দেখ দূত শৰীৰ নামৰ অচিন্ত কেন প্ৰভাৱ দুৰ্ঘোৰ সংসাৰ সাগৰ তৰণ এহিহে সুদৃঢ় নাম। নাম এৰি আন মতে মুখ্য চাবই নহিকা হিতু পণ্ডিত জানিবা মূৰ্খটো অধিক সেহিহে তাহাৰ মত খণ্ডিত। আমি ঊৰ্ধ্ববাহু কৰি তেওঁলোকৰ মতবিলাক খণ্ডন কৰিব লাগিব। কোনসকলৰ? যিসকল নামক সুদৃঢ় বিশ্বাস নকৰে সেইসকলক আমি ঊৰ্ধ্ববাহু কৰি কিনি ক'ব লাগিব যে নামেহে 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 নিশ্চয়, নামেহে আমাক উদ্ধাৰ কৰিব পাৰে। এই কথাটো আমি ক'ব পাৰিব লাগিব দেই বাপাসকল। তাত ক'বলৈ আপুনি ভয় কৰিব নালাগিব। বহুতে আকৌ ভয় কৰে যে সমাজত গ'লে এইটো ক'লে মানে মোৰ কিবা বেয়া হ'ব নেকি, কিবা উপকাৰ হ'ব নেকি, কিবা ক'ব নেকি, বেয়া পাই যাব নেকি, মোৰ ব্যাখ্যাৰ মানে আসনটো নাথাকিব নেকি, হয়নে বাৰু? বা মোক সমাজে আৰু বেলেগ সমাজে মোক নামাতিব নেকি? বাপাইসকল, সত্য কথাটো ক'বলৈ কেতিয়াও ভয় কৰিব নালাগে। লাগিলে ডিঙিটো ঔহৰি ওৰাম হৈ গ'লেও আপুনি কৈ আহিব লাগিব দেই। সত্যটো সদায় সত্য। সত্য বস্তুটো কোলা কাপোৰে ঢাকিলেও সত্যটো সদায় সত্যই বুলি কৈছে বাপাইসকল দেই। সেইকাৰণে ইয়াত কৈছে মহাপুৰুষ গুৰুজনে আশ্চৰ্য আশ্চৰ্য ভাৰতৰ নৰ কিনু মন্দ কৰ্ম কৰৈ হৰিহেন নাম আচন্তে তথাপি যাতনা তাপত মৰৈ। ঈশ্বৰ কৃষ্ণক নভজি আনক ইষ্টদেৱ বুলি ধৰৈ কিনু হত বুদ্ধি কুচতে আশুধি আচন্তে নিচুন্তে মৰৈ। এতিয়া যে জীৱবিলাকক যে প্ৰাণী হিংসা কৰিছে, প্ৰাণী হত্যা কৰিছে, সেই অবলা প্ৰাণীবিলাক, সেই জীৱবিলাক ভাগৱতে কৈছে যে এই যে যেতিয়া যিজনে হত্যা কৰিছে শংখ কাটৈ যিসকল দেই হিংসা ধৰ্ম কৰিছে, সেই জীৱবিলাকে আকৌ নৰকত মানে কি কৰিছে, তেওঁলোকৰ কাৰণে দা কুঠাৰ লৈ ৰৈ থাকিব দেই বাপাইসকল। বহুতে ভাবিছে মই তাক হত্যা কৰিলোঁ মই বাচি যাম বুলি ভাবিছে। আজি ছাগলীটো বলি দিছোঁ, মহটো বলি দিছোঁ, মনত ৰাখিব কথাটো। অবলা প্ৰাণী এটাক হত্যা কৰিছোঁ, সেই জীৱটোকতো আপুনি সৃষ্টি কৰিছিলে জানো? আপুনি মইতো জন্ম দিয়া নাছিলোঁ। আপুনি ছাগলীটোক জন্ম দিছিলে নেকি? কুকুৰাটোক জন্ম দিছিলে নেকি? অকাৰণত এটা পৰুৱাও মাৰিব নাপায় বুলি কৈছে ভাগৱতে আমাক। ভাগৱতে হিংসা ধৰ্মৰ কথা কোৱাই নাই বাপাইসকল। অকাৰণত এটা পৰুৱা মাৰিব নাপায় বুলি কৈছে। আমি যদি সেই পশু পক্ষীবিলাক আমাক কিমান বিশ্বাসত লৈ লয় আৰু আমি যদি তাক বধ কৰোঁ, হত্যা কৰোঁ, তেতিয়া সেই বধ কৰা পক্ষীটোৱে আমাক হাও দি থৈ যাব মৰাৰ আগে আগে যে তই মোক অকাৰণত মাৰিলি নহয়, তইনো ক'ত যাবি? তইতো নৰকতে যাব লাগিব, হয়নে বাৰু? আৰু যেতিয়া তুমি নৰকলৈ আহিবা তেতিয়া আমি তোমাক টুকুৰা টুকুৰি কৰি পিচ পিচ কৰি কাটিম আৰু ফ্ৰাই কৰি খাম, তোমাক কেনেকৈ লাগিব চাম ঔ হৰি অ ৰাম। বুজি পাইছেনে? সেইকাৰণে গীতাত এই তত্ত্বটো আছে, যজ্ঞে ৰিষ্টে স্বৰ্গগতিম পাർത്থায়ন্তে তেক্তাম ভুক্তাম স্বৰ্গলোকম বিশালম ছিন্নম পুণ্য। যেতিয়া পুণ্য আদায়, ছিন্নম পুণ্য মৃত্যুলোকে বসন্তি। যেতিয়া পুণ্যটো আদায় হৈ যায়, সেইটো কাৰণে কৈছে ভাগৱতৰ প্ৰথম স্কন্ধতে আছে যে ব্যাসক নাৰদে এই তত্ত্বটো কৈছে কি বুলি, যে কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজয় আৰু বলিদান কৰে বুলি কৈছে, আৰু পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজয় বুলি কৈছে। সেইকাৰণে ভাগৱতৰ এই তত্ত্ববিলাক আপুনি মই ভাগৱত আশ্চৰ্যজনৰ পৰাহে ল'ব লাগিব, শুদ্ধ মানুহৰ পৰা, যিজনে ভাগৱত ভট্ট বুলি কৈছে। ভাগৱতক যোনে ভালকৈ জানে। এনে যদি ভাগৱতৰ ওপৰত যাৰ বিশ্বাস নাই, ভাগৱতক যোনে ভালকৈ অধ্যয়ন নকৰে,
ভাগৱত যিজনে মেলিয়ে নাচায় কোনোদিন, সেইজনক যদি আপুনি সেই কথাবিলাক সোধে তেওঁ কি উত্তৰ দিব? তেওঁতো পুৰাণৰ পৰাই ক'ব লাগিব। বুজি পাইছেনে কথা? তেওঁ পুৰাণৰ পৰাই ক'ব লাগিব, যিকোনো পুৰাণৰ পৰাই। সেইবিলাক পণ্ডিত বুলি কৈছে। সেইকাৰণে গুৰুজনাই নিমি নৱসিদ্ধ সংবাদত কৈছে যে কোনজনে ইয়াৰ তত্ত্ব জানে বুলি কৈছে। ভাগৱত পুৰাণৰ এইটো দ্বিতীয় স্কন্ধতো কৈছে, এই ৰাম বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ অমুখৰ বচন, আৰু কি তত্ত্বক জানে যেই হে সিজন। যেই সেইজনে ইয়াৰ তত্ত্বটো নাপায় বোলে। কোনে পাব? বোলে ভাগৱত যোনে শুদ্ধভাৱে শৰণ লৈছে। এই ৰামক শুদ্ধভাৱে লৈলে যিটো কৃষ্ণ শৰণ, এইটো গুৰুজনাই দ্বিতীয় স্কন্ধত উল্লেখ কৰি গৈছে। ভকতিৰ পাত্ৰে নিৰ্মল হৈ মন, সেহিজন জানে আৰু তত্ত্বক ইহাৰ, ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয়। সেইজনে ইয়াৰ নিৰ্ণয় কৰি ওলাব পাৰে যে ভাগৱতেনো কি কৈছে। ভাগৱতে পৰম ধৰ্মৰ নিৰূপণ কৰিছে, আৰু হিংসা ধৰ্ম আৰু কপট ধৰ্মৰ পৰা এই সংসাৰী মানুহবিলাকক মানে ভৱ সংসাৰৰ পৰা মুক্ত কৰিবৰ কাৰণে হিংসা ধৰ্ম আৰু কপট ধৰ্মক ভাগৱতৰ পৰা আঁতৰাই ৰাখিছে। বাপাইসকল, ভাগৱতত নিষ্কাম ভক্তিৰ কথা কৈছে। কেৱল ভগৱন্তৰ ভকতি, আৰু ভগৱন্তৰ ভকতি কৰিলে মানে কি হ'ব? ঈশ্বৰ কৃষ্ণৰ ভকতি কৰিলে কি হ'ব? তেওঁ জীৱনতে মুক্ত হ'ব পাৰে। সেইকাৰণে আমি 1 মিনিট সময় হৰিৰ নাম ল'ম, সকলোৱে সহযোগ কৰিব। আৰু গুৰুজনাৰ যিটো এই মহান তীৰ্থভূমি বুলি কৈছে, এইটো যে কৃষ্ণ কথা বিনে আৰু নাহিকে শাস্ত্ৰৰ সাৰ, চাৰি বেদে কৈ আকৌ মাত্ৰ, একচিতে যিটো নৰে শ্ৰৱণ কীৰ্তন কৰে, সি মহামুকুতিৰ পাত্ৰ। কি বুলি ক'লে? কৃষ্ণ কথা বিনে আৰু নাহিকে শাস্ত্ৰৰ সাৰ। বেদে পুৰাণ ৰামায়ণই চৈবে যিমান যি শাস্ত্ৰ আছে হৰিকেহে কৈছে মাত্ৰ। আৰু এই হৰিত আমি শৰণ লৈ হৰিৰে গুণানুকীৰ্তন কৰিবলৈ কৈছে। বেদত আপুনি যিমান দেৱ দেৱী পূজা উপাসনা কৰাৰ পদ্ধতি আছে, প্ৰথমে হৰি ওম বুলি ক'ব লাগিব। বোলে হৰিকেই প্ৰথমে আগত আনিব লাগিব। দেৱী পূজা কৰিলেও বোলে হৰি ওম বুলি ক'ব লাগিব। গণেশক পূজা কৰিলে হৰি ওম গণানাধি গণপতিয়ে নমো নমঃ, বোলে আগত হৰিয়ে লাগিব প্ৰথম। বোলে শিৱক পূজা কৰিলেও বোলে হৰিকে প্ৰথমে স্তুতি কৰিব লাগিব। তাৰমানে ইয়াৰ পৰা এটাই কথা প্ৰমাণ হৈ যায় যে হৰিৰ বাহিৰে আৰু বেলেগ দেৱতাবিলাক কি বুলি কৈছে? হৰিৰ বাহিৰে বেলেগ দেৱতা পূজা কৰিলে মানে আপুনি সেই পৰম তত্ত্বক উপলব্ধি কৰিব নোৱাৰিব বুলি কৈছে। সেইকাৰণে সুপ্ৰিম। সেইকাৰণে আমি ইয়াত কৈছে, বহুত সুন্দৰ এটা তত্ত্ব কৈছে যে মহাতীৰ্থ স্নান দান যতেক পৰম জ্ঞান, কোটি ভাগো তাক নুহি সম, মাধৱৰ নাম যশ যিটো তাতে পাৱৈ ৰখ, সিহি মহা উত্তম মহন্ত উত্তম বুলি কৈছে। মাধৱৰ গুণনাম কীৰ্তনত যিটো ৰস পায় সেইজন মহান মহন্ত বুলি কৈছে। কোনজন? মহাতীৰ্থ স্নান দান যতেক পৰম জ্ঞান, কোটি ভাগো তাক নুহি সম, হৰি হৰি ওচৰন্তে যাৰ নয়নৰ সন্তে ঝৰৈ নিৰ, হৰিৰ পুলক ভৈল সংসাৰৰ পাৰ, মৰিবে নালাগে তাৰ, জীৱন্ততে পাইলেক কৃষ্ণক। তাক মৰিব নালাগে, তাক জীৱন্ততে তেওঁ ভগৱানক লাভ কৰিছে। এতিয়া সেইকাৰণে আপোনালোক জীৱনতে লগ পাইছে ভগৱানক। 1 মিনিট সময় হৰিৰ নাম ল'ম, সকলোৱে সহযোগ কৰিব। কৃষ্ণ কৃষ্ণ, মাধৱ মাধৱ, সকলোৱে নাম। সেইকাৰণে হৰিৰ নাম ধৰ্মটো ৰজা ধৰ্ম। দেই বাপাইসকলে কি ধৰ্ম? ৰজা ধৰ্ম।
আৰু ৰজাই কাকো ভয় কৰিবলগীয়া বিষয় নাথাকে, ৰজাই কাকো ভয় নকৰে। ৰজাই কাকোবাক ভয় কৰে নেকি? বোলে নকৰে ন। এতিয়া আপুনি মই হৰিৰ নামত যেতিয়া আশ্ৰয় লৈছোঁ, আমিও কাকো ভয় নকৰিম দেই। সকলোৱে হৰি নাম ল'ব। এ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰি, এ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি। সকলোৱে গাব। ৰাম হে ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হরে রাম কৃষ্ণ রাম কৃষ্ণ রাম হরে হরে। রাম তের মহু অবিরাম রাম 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 কৃষ্ণ রাম কৃষ্ণ রাম হরি সকলোৱে হে রাম তের মহু অবিরাম রাম 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 কৃষ্ণ রাম হরি হরি। হে রাম তের মহু অবিরাম রাম 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 কৃষ্ণ রাম হরি হরি। রাম নাম ধর্ময় অনুপাম রাম 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 কৃষ্ণ রাম হরি হরি। হে পুরে ভকতর মন কাম রাম 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 কৃষ্ণ রাম হরি হরি। এ কলি যুগে রাম নাম হার হরি হরি রাম কৃষ্ণ রাম হরি হরি। হে রাম বলি পাবে ভব পার রাম 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 কৃষ্ণ রাম হরি হরি। এ নাহি ভক্তি রাম নাম হম রাম 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 কৃষ্ণ রাম হরি হরি। এ জপ রাম নাম অনুক্ষণ রাম 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 কৃষ্ণ রাম হরি হরি। এ রাম নাম ধর্মতে উত্তম রাম 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 কৃষ্ণ রাম হরি হরি। হে রাম কৃষ্ণ রাম হরি হরি রাম কৃষ্ণ রাম হরি হরি। হে নাহি ভক্তি রাম নাম রাম 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 কৃষ্ণ রাম হরি হরি। হে নপরাম নাম অনুক্ষণ রাম 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 কৃষ্ণ রাম হরি হরি। হে রাম বলি পাৱে ভব পার হরি হরি রাম কৃষ্ণ রাম হরি হরি। হে রাম নাম ধর্মতে উত্তম রাম 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 কৃষ্ণ রাম হরি হরি। রাম নাম ভকতি হুগম রাম 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 কৃষ্ণ রাম হরি হরি। নাহি ভক্তি রাম নাম হম রাম 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 কৃষ্ণ রাম হরি হরি। রাম নাম মুক্তি বিড়ম্বন রাম 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 কৃষ্ণ রাম
ভক্তি ৰাম নাম হম ৰাম ৰাম ঐ ৰাম কৃষ্ণ ৰাম হৰি হৰি হে ৰাম নাম অমূল্য ৰতন ৰাম 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 কৃষ্ণ ৰাম হৰি হৰি নাহি ভক্তি ৰাম নাম হম ৰাম ৰাম হে ৰাম কৃষ্ণ ৰাম হৰি হৰি হে ৰাম নাম মৃত্যু সঞ্জীৱনী ৰাম 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 কৃষ্ণ ৰাম হৰি হৰি জপ ৰাম নাময় নৈখন ৰাম 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 কৃষ্ণ ৰাম হৰি হৰি হে ৰাম বুলি পাৱে ভৱ পাৰ হৰি হৰি ৰাম কৃষ্ণ ৰাম হৰি হৰি হে ৰাম নাম ঘুকে উকসানি ৰাম 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 কৃষ্ণ ৰাম হৰি হৰি হে ৰাম নাম মুক্তি বিড়ম্বন ৰাম 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 কৃষ্ণ ৰাম হৰি হৰি হে ৰাম কৃষ্ণ ৰাম হৰি হৰি ৰাম কৃষ্ণ ৰাম হৰি হৰি হে ৰাম নাম ঘুকে উকসানি ৰাম 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 কৃষ্ণ ৰাম হৰি হৰি হে ৰাম নাম মৃত্যু সঞ্জীৱনী ৰাম 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 কৃষ্ণ ৰাম হৰি হৰি হে ৰাম কৃষ্ণ ৰাম হৰি হৰি ৰাম কৃষ্ণ ৰাম হৰি হৰি হে ৰাম কৃষ্ণ ৰাম হৰি হৰি ৰাম কৃষ্ণ ৰাম হৰি হৰি হে ৰাম নাম ঘুকি উকসানি ৰাম 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 কৃষ্ণ ৰাম হৰি হৰি হে ও ৰাম জয় জয় কিয়ে জয় জয় হৰি গোপাল গোবিন্দ ৰাম উচ্চ কণ্ঠেৰে বাহিৰে ভিতৰে তিনিবাৰ কৃষ্ণ বুলি ক'ব দেই কৃষ্ণ কৃষ্ণ কি ৰকম মানুহৰে আৱাজেই নাই ওলাইছে আইসকলৰ ফালে মাতেই নাই দেখোন তাৰমানে ভগৱন্তৰ নাম ল'বলৈ কেতিয়াও লাজ আৰু ভয় কৰিব নাপায় দেই বাপাইসকল এইটো মনত ৰাখিব কথাটো এ লাজ এৰি গাঁৱৈ গীত নাচৈ আনন্দত এ জগত পবিত্ৰ কৰে হেহি হে ভকত সেইজনে জগত পবিত্ৰ কৰিব বোলে কোনজন যোনে লাজ আৰু ভয় এৰিলে দেই ভগৱন্ত কৈছে উদ্ধৱক হে উদ্ধৱ বোলে প্ৰেম ভকতিৰ চিহ্ন এ শুনি উদ্ধৱ এ হৰি হৰি বোলন্তে লুতক যাৰ শ্ৰৱে হৰি হৰি কোৱাৰ লগে লগে চকু পানী ওলাব লাগিব আপোনালোকৰ ওলাই নাই বাৰু কেতিয়াবা আইসকলৰ ভগৱানৰ নাম লোৱাৰ লগে লগে ভগৱানৰ চকু পানী ওলাব লাগিব আপোনালোকৰ প্ৰেমে দ্ৰৱৈ চিতয়াতি গদ গদ বাণী ও কতো হাঁখৈ কতো কান্দৈ মোক প্ৰিয় মানি হে ৰাম লাজৈ এৰি গাঁৱৈ গীত নাচৈ আনন্দত জগত পবিত্ৰ কৰে হেহিহে ভকত মোক লাগি যাৰ মনে প্ৰেম উপজিলা নেৰুতাৰ হৃদয়ক সখী সৰ্বক্ষণ সেইকাৰণে আপোনালোক আমি প্ৰেম জড়িটো বান্ধি দিব লাগিব ভগৱান প্ৰেম জড়ি দেই এই প্ৰেম জড়িটো আমি কৃষ্ণক মানে বান্ধি দিলে মানে ভগৱানে আমাৰ হৃদয়ৰ পৰা যাবনে হা এই যে আপোনালোক দিহা নামত গায় নহয় কি বুলি কয় হা লগাই থৈছো কি ভকতৰ হিয়ায়েৰি হয়নে বাৰু এই যে আমি যে দিহা নামত গাওঁ যে কি বুলি কৈছে ভকতৰ হিয়া এৰি যাবকে নোৱাৰি ও লগাই থৈছো কি নাম প্ৰেম জড়ি এই যে নাম প্ৰেমৰ জড়িটো যে আমি লগাই ৰাখি দিলোঁ ভগৱানক আজি এই নামত আমি আশ্ৰয় কৰিলোঁ ইয়াতে কৈছে সেইকাৰণে যে ঈশ্বৰ কৃষ্ণক নভজি আনক ইষ্টদেৱ বুলি ধৰৈ যিসকলে আনক ইষ্টদেৱ বুলি যদি ধৰি লৈছে তেওঁলোকৰ দুৰ্দশাটোতো খাটাং ঔ হৰি ও ৰাম কিন্তু আপোনালোক আমি বাচি গ'লোঁ বোলে তৰিলোঁ ভৱ তৰিলোঁ বুলি কৈছে
এই সংসাৰখন এটা দুঃখালয় বুলি কৈছে, দুখৰ সাগৰ। আৰু এইটো ভৱৰোগ লাগি গৈছে মানুহবিলাকৰ, ভৱৰোগ। কপিল মহাপ্ৰভুৱেতো কৈছে, হে মা তুমি সদায় জীয়া মানুহৰ নিচিনা থাকিবলৈ যত্ন কৰিবা। কপিল মহাপ্ৰভুৱে দেৱহূতি মাতৃক কৈছে। তেতিয়া দেৱহূতি মাতৃয়ে কৈছে, মই দেখোন জীয়া মানুহৰ নিচিনাই আছোঁ। বোলে মোক মৰা মানুহ ক'ত দেখিলা? বোলে নহয় মা, এই সংসাৰত বোলে জীয়া মানুহতকৈ মৰা মানুহৰ সংখ্যা বেছি। বোলে মৰা মানুহ মানে চলতি ফিৰতি লাছে। বোলে চলতি ফিৰতি লাছে কোনসকল? বোলে জীয়াই থাকোঁতেও বোলে মৰা নিচিনা মুৰ্দা। বোলে কোনবিলাক? বোলে সাধু সংগে হৰি কথা নুশুনে যিটো নৰ, অজীৱন্ততে মৰা ইটো অধম পামৰ। সাধু সংগে ভগৱানৰ কথা যদি আজিৰ আমাৰ নিচিনা যদি ঈশ্বৰৰ কথা নুশুনে, যিসকলে ঈশ্বৰৰ নাম ল'বলৈ নাহে, নামঘৰলৈ নাহে, তেওঁলোক চলতি ফিৰতি লাছে বুলি কৈছে। তেওঁলোক কেনেবাকৈ আপোনাৰ গৃহত যদি আহি যায়, মুৰ্দা যেনেকৈ ঘৰত যদি মুৰ্দা এটা ৰখা থাকে, মুৰ্দা মানে মৰা মানুহ, শটো ৰাখি ল'লে আপোনালোক পানীও নাখায়, খায়নে? যেতিয়ালৈকে শটো যেতিয়ালৈকে শ্মশান লৈ নাযায় তেতিয়ালৈকে পানী খায়নে? নাখায়। তেতিয়ালৈকে বোলে তাৰ পৰা আপোনালোকেও নুঠে, শটো উঠা মানে আপোনালোক উঠে। ঠিক আপোনালোকৰ ঘৰত যদি এনেকুৱা মানুহ আহি যায় যোনে হৰি কথা আলোচনা নকৰে, হৰিত শৰণ নাথাকে, যিসকল ভকত বৈষ্ণৱ নহয়, তেওঁলোক যদি আপোনাৰ গৃহলৈ আহিছে, যেতিয়ালৈকে চকীত বহি থাকিব তেওঁলোক, তেতিয়ালৈকে আপুনিও পানী নাখাব। অ' হৰি অ' ৰাম, সেইসকলো মুৰ্দা বুলি কৈছে। বুজি পাইছেনে? তেওঁলোকে চলতি ফিৰতি লাছে বুলি কৈছে। সেইকাৰণে তেওঁলোকৰ আহিলে মানে আপোনালোক মানে পানী এগিলাচো নাখাব। সেই মুৰ্দাটো গ'লেহে, সেই মৰা মানুহটো গ'লেহে মানে আপোনালোক পানী খাব, বাকী বেলেগ ব্যৱস্থা কৰিব দেই। সেইকাৰণে হৰি কথাৰ যাৰ আলাপ আলোচনা নাই বা হৰিত শৰণ নলয়, যিসকল হৰি ভকত নহয়, ঈশ্বৰ সেৱা নকৰে, সেইসকলক মুৰ্দা বুলিয়ে কৈছে শাস্ত্ৰই দে বাপাসকল। সেইকাৰণে আমি নামৰ আশ্ৰয় ল'ব লাগিব। এতিয়া আমি কাহিনী এটালৈ গুচি যাওঁ। মানে ককাই ভাই দুজন আছিল। ককাই ভাই এজনে ঈশ্বৰক ভাল পায়, ভকত ভাল পায়, কিন্তু এজনে বেয়া পায়। ভায়েকে কি কৰিলে, মানে 4জন ভকতক মাতিলে আৰু এই কথাটো জনালে যে কি ক'ম, মোৰ ককায়েক বোলে কোনোদিন নাম নলয়, ভকতৰ সংগ নলয়, নাম বুলি কৈ দিলে তাৰ জ্বৰ উঠি যায়। বোলে কৃপা কৰি আপোনালোক ভকতক মাতিছোঁ, যেনে তেনে ইয়াৰ মুখৰ পৰা যাতে নামটো ওলাওক, উচ্চাৰণ হওক, যাতে আমাৰ ঘৰখনৰ এজন সদস্য যদি ৰাম নাম কৃষ্ণ নাম ল'ব পাৰে, তেনেহ'লে আমিও নিজকে ভাল লাগিব বুলি এনেকুৱা আদৰণি জনাইছে ভকতক। আৰু ভকতৰ আগত নিজৰ দুখ প্ৰকাশ কৰিছে। তেতিয়া ভকতসকলেও আকৌ জোকৰ নিচিনা দেই। ভকতসকলে ভাবিছে যে ইয়াক যেতিয়ালৈকে আমি নাম নোলোৱাম মুখত, তেতিয়ালৈকে আমিও কিন্তু এৰি নিদিওঁ। আপোনালোকেও কিন্তু জোকৰ নিচিনা দেই। জীৱবিলাকক আপোনালোক ধৰি বান্ধি আনি যেনে তেনে কৃষ্ণৰ ওচৰত ঠেকেচি নি পেলাই দিয়ে যে প্ৰভু ইয়াৰ আকৌ সদগতি কৰিব আৰু যেনে তেনে, হয়নে বাৰু? এই শৰণাচাৰ্যবিলাক এইটোৱে কাম কৰে। চাব, যেনে তেনে এই জীৱবিলাকক ধৰি বান্ধি আনে আৰু আনি কিনি কি কৰে, এই ভগৱন্ত কৃষ্ণৰ ওচৰত ঢুকুচাই পেলাই দিয়ে যে প্ৰভু ইয়াৰ জিম্মেদাৰী আপোনাক দিলোঁ আৰু আজিৰ পৰা ইয়াক কৃপা কৰি থাকিব আপুনি দেই। ঠিক ভকতসকলেও এই জীৱবিলাকক ধৰি বান্ধি আনিব বিচাৰে আৰু কৃষ্ণৰ সন্মুখ কৰায় দেই। এই যে জীৱবিলাক যে কৃষ্ণৰ বিমুখ হৈ আছে আৰু সদায় দিনে ৰাতিয়ে সেই চিন্তাই কৰি থাকে ভকতসকলে, যাতে কেনেকৈ যাতে এই ঈশ্বৰ বিমুখ জীৱবিলাক যাতে কৃষ্ণৰ সন্মুখ হ'ব পাৰে, এই ব্যৱস্থাটো ভকতেহে কৰিব পাৰে দেই, ভকতে কৰে। এতিয়া সেই ককাই ভাই দুজন ভকত 4জনক মাতি কিনি কৈছে যে যেনে তেনে ই এবাৰ ৰাম বুলি ক'লে হ'ব, কৃষ্ণ বুলি ক'লে হ'ব, ইয়াৰ মুখত নাম ওলালেও হ'ব। তাৰপিছত ভকতসকলে পাঠ কৰিছে, পাঠ মানে আৰম্ভ কৰিছে, নাম লৈছেহে। সেই সময়তে ককাই মানে ঘৰৰ পৰা ওলাই গুচি গ'ল। মানে ভকত দেখিলেই, ভকত অহা খবৰ পাই তেওঁ ওলাই গুচি গ'ল। তাৰপিছতে ভায়েকক সুধিছে, বোলে কি হ'ল? বোলে তোৰ ককাই নাহিলে দেখোন। বোলে ককাই বোলে নাম বেয়া পায়, ভকত বেয়া পায়, সেইকাৰণে তেওঁ ওলাই গুচি গ'ল। আপোনালোক অহা কথাটো গম পাই গ'ল, সেইকাৰণে ভকতৰ অহা কথাটো গম পাই কিনি তেওঁ পলাই গ'ল। তেতিয়া ভকতসকলে ভাবিলে কেইটা বজাত আহিব? বোলে আহাটোতো আমি নাজানো,
কিন্তু আহিলে এটা কাম কৰিবা, মানে ভাইকক কৈছে বোলে এটা ৰুমৰ ভিতৰত তাক বন্ধ কৰি তলা বন্ধ কৰি দিবা, আমি আহি পাই যাম, আমাক খবৰ দি দিবা গৈ কিনি। তাৰপিছত ভাবিলে ঠিক আছে অ'কে, বুজি পাইছেনে? তেনেকৈ ভায়েক মানে ককাই আহিলে, ঘূৰি পকি আহিছে, ভকতসকল গ'ল নে নাই এইটো খবৰ লৈ লৈছে প্ৰথম। তাৰপিছত তেওঁ এটা নিজৰ ৰুমৰ ভিতৰত সোমাইছে। তেওঁ কি কৰিলে, ভায়েকে কি কৰিলে, তলা বন্ধ কৰি দিলে আৰু ভকতসকলক নিমন্ত্ৰণটো দি দিলে, আহি গ'ল বোলে। তাৰপিছত আকৌ তেওঁ কি কৰিলে, ধৰিল নহয় 4জন ভকত আহি, তই ৰাম বুলি কওক, কৃষ্ণ বুলি কওক। তাৰমানে ভকতসকলে জানে যে ইয়াৰ আয়ু আৰু বেছি নাই, ইয়াক এতিয়াই যদি ৰাম নাম কৃষ্ণ নামটো নোলোৱাওঁ মুখৰ পৰা, তেনেহ'লে কি হ'ব বুলি ঘটনা ঘটি যাব, ইটো বৈকুণ্ঠ নাপায়, একোৱে নহ'ব। যিহেতু তেওঁলোকৰ পৰিয়াল কোনোবা এজন ঈশ্বৰৰ ভকত, বোলে যেতিয়া আবেদনখন আমাক দিছে, ইয়াক এবাৰ হ'লেও ৰাম বুলি কোৱাম, কৃষ্ণ বুলি কোৱাম বুলি তেওঁলোকক 4জন ভকতে আহি ধৰিল নহয় তেওঁ। তাৰপিছত তেওঁ কৈছে এবাৰ তই ৰাম বুলি কচোন। তেওঁ আকৌ ৰাম বুলি নকয় নহয়, এনেকৈ কৰি মূৰটো হিলাই দিয়ে। তাৰপিছত ভকতসকলে কৈছে তই ৰাম ক'বই লাগিব। বোলে ৰাম নামটো তেওঁৰ মুখত কেনেকৈ আহিব? বোলে জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজোৰণতে নাম নাহে তাহাৰ জিভাত। যোনে জন্মে জন্মে আৰাধিছে যিটো মহাহৰি, তাহাৰো জিভাত নাম আহে হৰি, তেওঁৰ নাম মুখত আহিব। আৰু যোনে কোনোদিন যদি জন্মে জন্মে পাপৰ পৰ্বত যাৰ আছে, তেওঁ নাম মুখত আহিবনে? বোলে নাহে। তেওঁ ভকতসকলৰ এটা জিদ যে ইয়াক আমি নাম লোৱাবই লোৱাম। ভকতসকলে কৈছে যে তই এবাৰ নাম ল'ব লাগিব, নহ'লে তোৰ খানা পিনা বন্ধ। তেইতো চিন্তাত পৰি গ'ল, এবাৰতো ৰাম বুলি ক'বই লাগিব যেনে তেনে, তেতিয়াই হৰি ৰাম কৰিব পাম, খাবলৈ পাম। তাৰপিছত ই ক'লে এবাৰ ৰাম ক'বলৈ কি ডাঙৰ কথা, বোলে কৈ দিয়াই ভাল বুলি ৰাম বুলি ক'লে। সেই ৰাতিটোৱে তেওঁ হৰি মৰি থাকিল মানুহ। এটা জীৱনত কোনোদিন ভগৱানৰ নাম লোৱা নাছিলে দেই, কিন্তু এই জবৰদস্তি এবাৰ ৰাম বুলি ক'লে যে, এবাৰ ৰাম বুলি কৈছিলে, ভকতসকলে জবৰদস্তি কৰে এবাৰ ৰাম বুলি কোৱালে তেওঁ। এতিয়া যম ৰজা আহি গ'ল, যমদূতসকলক মানে সেই জীৱটোক ধৰি কিনি লৈ গ'ল। আৰু জীৱটো যেতিয়া যাতনা দেহত ভৰাই লৈ গ'ল মানে দণ্ড দিবৰ কাৰণে, তাৰ মানে চিত্ৰ আৰু গুপ্ত দুজন আছে, ছেক্ৰেটাৰী প্ৰেছিডেণ্ট মানে যম ৰজাৰ। ফাইলটো বিচাৰিছে, তেওঁৰ ফাইলটো লৈ অনা। ফাইলটো যেতিয়া বিচাৰিলে, ফাইলটো লৈ অনাৰ পিছত তেওঁ কৈছে পাপ কেইটা কৰিছে আৰু পুণ্য কেইটা কৰিছে, ইয়াৰ বোলে খাতাটো খোলচোন। আৰু পাপ আৰু পুণ্য দেখিছে যে তেওঁ গোটেই জীৱনটো পাপ 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 পাপ, পুণ্য এদিনো নাই। কিন্তু অন্তিম সময়ত বোলে চিত্ৰকেতুৱে কৈছে, চিত্ৰগুপ্ত বোলে এটা কথা নহয়, বোলে ই বোলে জীৱনৰ একেবাৰে শেষৰ দিনাখন ৰাম বুলি এবাৰ কৈছে। তাৰপিছত যম ৰজাৰ ওচৰত লৈ গ'ল জীৱটো, বোলে এতিয়া ঘটনা এটা বৰ ডাঙৰ হ'ল। বোলে কি? এই পাপী জীৱটো কোনোদিনে ৰাম নাম কৃষ্ণ নাম নলয়, ভগৱানৰ নাম লোৱা নাছিল, কিন্তু জীৱনৰ একেবাৰে শেষৰ দিনাখন এবাৰ ৰাম বুলি কৈছিল। এতিয়া ইয়াক বৈকুণ্ঠ দিম নে স্বৰ্গত দিম নে নৰকত দিম ভাবি পোৱা নাই, বুজি পাইছেনে? জীৱনত এবাৰ ৰাম কৈছে। এতিয়া আমাৰ নিচিনাটো নহয়, বোলে তেওঁতো ৰাম নাম লৈ আছে, কৃষ্ণ নাম লৈ আছোঁ আমি, কি যিকোনো প্ৰকাৰে আমাক ভগৱানে কিবা এটা কৰিব। কিন্তু সেই জীৱটোৰ প্ৰতি ধুধুৰ মধুৰ লাগি গ'ল। যম ৰজাও কৈছে এইটো কথাটো ময়ো নাজানো, বোলে এবাৰ ৰাম নাম ল'লে কি ইয়াৰ ফল হয়, কি ফল পায়, বোলে কোনে জানে? বোলে মোৰ বোলে পিতা ব্ৰহ্মাদেৱে জানিব, কাৰণ ব্ৰহ্মাই সৃষ্টি এইবিলাক জীৱবিলাক। তো ব্ৰহ্মাৰ ওচৰত লৈ যোৱাই ভাল বুলি জীৱটোক কি কৰিলে যম ৰজা, নহয় নাৰদক কৈছে। প্ৰথমে নাৰদক ক'লে যে যিহেতু নাৰদে ৰাম নাম কৃষ্ণ নাম লৈ থাকে, নাৰায়ণ নাৰায়ণ বুলি কৈ থাকে, নাৰায়ণ নাৰায়ণ, গতিকে নামৰ মহিমাটো নাৰদে জানে, নাৰদক মাতি অনাই ভাল। নাৰদে ইয়াৰ এই জীৱটো এবাৰ ৰাম নাম ল'লে কি ফল হয়, ইয়াৰ বোলে তত্ত্বটো সিয়ে জানে, গতিকে তাক মাতি দিয়া হওক বুলি নাৰদক মাতিলে। নাৰদে নাৰায়ণ নাৰায়ণ বুলি কৈ আহিলে। কি হ'ল ঘটনা? বোলে এই জীৱটো বোলে জীৱনভৰ পাপ কাম কৰিলে, এবাৰ ৰাম বুলি ক'লে ইয়াক কি বোলে মুক্তি দিব লাগিব নে বৈকুণ্ঠ দিব লাগে নে স্বৰ্গ দিব লাগে নে নৰকত ৰাখিব লাগিব, কি কৰিব লাগিব আপুনিহে জানে। তেতিয়া নাৰদে ক'লে বহুতবাৰ ৰাম নাম কৃষ্ণ নাম নাৰায়ণ নাম ল'লে ফল পায়, বৈকুণ্ঠ যায়, এইটো কথা মই জানো,
কিন্তু এবাৰ ৰাম নাম ল'লে